হেল্ল' গুড ইভিনিং। আজি ৰিপাব্লিক ডে আৰু মই কোকৰাঝাৰ যিহেতু আছোঁ, মানুহ এঘৰলৈ ফুৰিব আহিছোঁ। খুব ভিতৰীয়া গাঁও, কেনেকুৱা কোনো হাই নাই, হুলস্থুল নাই, গণ্ডগোল নাই, ঠাণ্ডা পৰিৱেশ। আৰু ইয়াতে পূৰা পাহাৰ এলেকা আছে, জংঘল, আৰু তাৰ মাজতে ইঘৰ এঘৰ মানুহ এঘৰ, সৌ ঘৰ এঘৰ মানুহ এঘৰ, বহুত দূৰত দূৰত, তথাপি শান্তিপূৰ্ণভাৱে আছে আৰু বহুত ধুনীয়া। আমাৰ তাত হ'লে একদম পূৰা হাই হুলস্থুল আৰু ওচৰা ওচৰি মানুহৰ ঘৰ ন, তথাপিও ভয় সংকোচ এটা থাকে, কিন্তু ইয়াত কোনো ভয় সংকোচ নাই। বহুত ঠাণ্ডা পৰিৱেশটো আপোনালোকক দেখাই আছোঁ। চাওক, ঘৰত এনেই ওচৰতে খোৱা জংঘল, এইখন দেখিছেনে, সেয়া চাওক, আৰু পথাৰ এই আলু খেতি কৰি ৰাখিছে, বেক কেমেৰা কৰি দেখাই আছোঁ। চাওক, আলু খেতি কৰিছে, আৰু এই চাওক জংঘল, জংঘল মানে পাহাৰ এলেকা, আৰু মানুহৰ ঘৰবোৰ দেখাই আছোঁ। মই আহিলে আহোঁৱে অৱশ্যে, ঘৰুৱা খেতি প্ৰায় কৰে ন। এতিয়া আলু হোৱাই নাই, আমাৰ গাঁৱলীয়া আলু হোৱাই নাই, যিহেতু এই আলু গছ মৰাই নাই। কিছুমান শাক পাচলি আছে বুলি কৈছে, মই অহা কাইলৈ যামগৈ, এইটো নিবলৈ আহিছোঁ ইয়াতে। ৰাস্তা সেইটো পুতলি, আৰু গৰু আছে গোহালি, আৰু এইফালে আবুহঁতে জুই ফুৱাই আছে। সুন্দৰী, নাম সুন্দৰী, মইনা শালিকা হয়, 3 বছৰ হৈছে সেইজনী, এতিয়ালৈকে মাত ফুটা নাই। সুন্দৰী, সুন্দৰী, নাম সুন্দৰী হয়, সুন্দৰী। একচুৱেলি এনেকুৱা পৰিৱেশবোৰতে থাকি ভাল লাগে, পৰিৱেশবোৰত থাকিলে ভালো লাগে, কোনো হাই হুলস্থুল নাই। আৰু এইটো পুদলি যিহেতু, এই চাওক পথাৰ, গছ গছনিৰে ভৰা, ঠাণ্ডা পৰিৱেশ। এয়া মানুহ ঘৰলৈ সোমোৱা ঘৰ, আৰু আমি সিটো ৰাস্তাই আহিছোঁ, এই খেতি কৰা আছে, আৰু ইয়াত দেখিছে পথাৰ, গছ গছনি, আৰু মানুহ ঘৰলৈ সোমোৱা পুদলি, এইটো দগী। এইয়া এইফালে এনেকুৱাই মানুহৰ ঘৰ, চাৰিওকোণত থাকিব, মাজতে চোতালখন থাকিব, আৰু এই সন্মুখতে গোহালি, বহুত ভাল লাগে ন। এইটো এটা ঘৰ, এফালে চোতালত বাথৌ যিহেতু, আৰু বাথৌ দেৱতাৰ আমাৰ নামঘৰ, তাৰপিছত এইফালে এটা ঘৰ, আৰু এইফালে এটা ঘৰ, চাওক মাজতে এখন চোতালখন। সেয়াই আৰু মই আহিলে প্ৰত্যেকবাৰে আহোঁৱে। বাকী আপোনালোকে সকলো ভাল বুলি আশা কৰিলোঁ। বাই বাই।